নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম এলপি, ইউপি আৰু হাইস্কুলৰ কাৰণে যে স্পেচিয়েল এডুকেটৰৰ পোষ্ট ওলাইছে এই সন্দৰ্ভত এডভাৰটাইজমেণ্ট ইতিমধ্যে প্ৰকাশ পাইছে। সো এই এডভাৰটাইজমেণ্ট কেইখনৰ বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাই থাকিব। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সকলোবোৰ কথা জানিব পাৰিব, আচলতে কোনে এপ্লাই কৰিব পাৰিব, কোনে কৰিব নোৱাৰিব স্পেচিয়েল এডুকেটৰ পোষ্টটোৰ কাৰণে। এলপি, ইউপি, হাইস্কুলৰ সকলোৰে কাৰণে কি ক্ৰাইটেৰিয়া আছে সকলো কথা আপোনালোকে জানিব পাৰিব। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে অন্য কোনো ভিডিঅ' চাবলৈ দৰকাৰ নাথাকিব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে স্কিপ নকৰাকৈ চাই থাকিব। ঠিক আছে, সো আমি আৰম্ভ কৰিছো। প্ৰথমতে ইয়াতে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী, এডভাৰটাইজমেণ্ট। ঠিক আছে, ইয়াতে দেখিবলৈ পাইছে স্পেচিয়েল এডুকেটৰ ভেকেণ্ট আছে 59টা পোষ্ট। এইটো হাইস্কুল লেভেলৰ কাৰণে। ইয়াত কোনে এপ্লাই কৰিব পাৰিব যদি চাওঁ, প্ৰথমতে ইয়াত পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আৰু ইয়াতে স্কেল দিয়া আছে দৰমহাৰ কাৰণে 14,000 পৰা 17,000 পৰ্যন্ত, আৰু গ্ৰেড পে আছে 8,700 পাৰ মান্থ, অৰ্থাৎ পে বেন 2 পৰিছে। ঠিক আছে, আৰু ইয়াতে কৈছে সময়ত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ, কেটেগৰী ৱাইজ ব্ৰেকআপ, মানে ভেকেঞ্চি ব্ৰেকআপ ওলাব, মানে অবিচি, এমঅবিচি, এছচি, এছটি হিচাপত মানে ডিষ্ট্ৰিক্ট ৱাইজ, কেটেগৰী ৱাইজ মানে ব্ৰেকআপ, ভেকেঞ্চি ব্ৰেকআপ ওলাব। ঠিক আছে, গতিকে সকলো কথা জানি থাকিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই যিটো www.madhyamik.assam.gov.in আপোনালোকে মাজে মাজে ভিজিট কৰি থাকিব লাগিব, তেতিয়া সকলো কথা গম পাই থাকিব। আৰু ইয়াতে এটা কথা আপোনালোকক জনাই দিছো, আপোনালোকে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট এটা দিব লাগিব। যিসকলে হাইস্কুলৰ স্পেচিয়েল এডুকেটৰ আবেদন কৰিব বিচাৰিব তেওঁলোকৰ কাৰণে এটা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, এটা পৰীক্ষা হ'ব। আচলতে সেই পৰীক্ষাটো পাছ কৰাৰ পিছতহে আচলতে ইয়াৰ সিলেকশন হ'ব। গতিকে আমি যদি আৰু বিতংকে আমি পিছত এই সন্দৰ্ভত আলোচনা কৰিম, তাৰ আগতে ইয়াতে আমি দেখিবলৈ পাইছো কণ্ডিশ্যনছ অফ ৰিক্ৰুটমেণ্ট। সো কণ্ডিশ্যনছ অফ ৰিক্ৰুটমেণ্টৰ ইয়াতে কি কৈছে, স্পেচিয়েল এডুকেটৰৰ কাৰণে কি হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব, আৰু ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব, আৰু লগতে বিএড থাকিব লাগিব, যিটো স্পেচিয়েল এডুকেশ্যনৰ বিএড, এইটো আচলতে RCI ৰিকগনাইজ হ'ব লাগিব। ঠিক আছে, গতিকে এইমতে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াত 2 নম্বৰ পইণ্টত কৈছে যে যিসকলৰ আচলতে বিএডৰ চাৰ্টিফিকেট থাকিব, কিন্তু যিসকলৰ মানে ইউনিভাৰ্চিটি DEC বা UGC ৰিকগনাইজ নহয়, তেওঁলোকক কিন্তু সুবিধা দিয়া নহ'ব। এই কথা 2 নম্বৰ পইণ্টত লিখা আছে। ঠিক আছে, কিন্তু যিসকল KKHSOUৰ পৰা বা ইগন'ৰ পৰা বা আইডল বা আণ্ডাৰ মানে গুৱাহাটী ইউনিভাৰ্চিটি ডিষ্টেন্স এডুকেশ্যন, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা যিসকলে ডিপ্ল'মা বা গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব, এই কথাটো ইয়াতে উল্লেখ আছে। ঠিক আছে, তাৰপিছত বয়সৰ কথা যদি চাওঁ, বয়স আচলতে জেনেৰেল কাষ্টৰ কাৰণে বা সকলোৰে কাৰণে 18 বছৰতকৈ কম হ'ব নালাগে, আৰু জেনেৰেল অৰ্থাৎ আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ মেক্সিমাম দিয়া আছে, আৰু 42 বছৰ এক্স চাৰ্ভিচমেনৰ কাৰণে, আৰু 43 বছৰ OBC MOBCৰ কাৰণে, আৰু 45 বছৰ ST SC আৰু STH, আৰু লগতে পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে 50 ইয়াৰ্ছলৈকে দিয়া আছে। ঠিক আছে, আৰু এইটো 1 জানুৱাৰী 2025লৈকে হিচাপ ধৰা হৈছে। ঠিক আছে, আৰু ইম্পৰ্টেণ্ট কথা হ'ল কি, ইয়াত কৈছে যে যিসকলৰ 3টা ল'ৰা ছোৱালী আছে, অৰ্থাৎ 3টা আচলতে নহয়, 2টাতকৈ বেছি। ঠিক আছে, 3টা নহয়, আচলতে 2টাতকৈ বেছি, 3টা হ'ব পাৰে, 4টা হ'ব পাৰে। গতিকে যিসকলৰ 2টাতকৈ বেছি ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু আবেদন কৰিব নোৱাৰিব, এইটো স্পষ্টকৈ ইয়াত লিখা আছে। ঠিক আছে, গতিকে আপোনালোকে কথা বুজিব পাৰিছে। আৰু ইয়াতে ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন স্পেচিয়েল এডুকেটৰৰ কাৰণে ইয়াতে যিহেতু টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব বুলি ক'লো, গতিকে 140 মাৰ্কছৰ হ'ব, আৰু ইয়াত 140 মাৰ্কছৰ কি আহিব, পেডাগজি আহিব 50 মাৰ্কছৰ, about Assam and its people 35 marks, general mathematics 10 standard আহিব 15 marks, general English 30 marks, general studies and current affair 10 marksৰ আহিব। তাৰপিছতে ইয়াতে যিসকল NCC বা স্পৰ্টছ বা ফাইন আৰ্টছ বা কালচাৰ এক্টিভিটিছ আছে তেওঁলোকৰ কাৰণে 5 মাৰ্কছ থাকিব। ঠিক আছে, তাৰপিছতে এই পৰীক্ষাটোৰ কাৰণে এটাই কমন পেপাৰ থাকিব, আচলতে এখনেই পেপাৰ থাকিব, সেইটোতে সকলোৱে পৰীক্ষা দিব লাগিব, আৰু যিসকলে তাত আচলতে পাছ কৰিব তেওঁলোকক 1:1 হিচাপত ভেকেঞ্চি হিচাপত মানে মাতিব। ঠিক আছে, কলিং লেটাৰ পাব। ঠিক আছে, চ' আদাৰ ক্ৰাইটেৰিয়া যদি কথা কওঁ, আদাৰ ক্ৰাইটেৰিয়া কি আছে, মেৰিট লিষ্ট এট ছিংগল মেৰিট লিষ্ট হ'ব, অৰ্থাৎ ছিংগল মেৰিট লিষ্ট প্ৰকাশ পাব, আৰু যিসকল কেণ্ডিডেটে একে মাৰ্কছ পায়, ছেম মাৰ্কছ যদি পায়, তেতিয়াহ'লে কি হ'ব, যাৰ বয়স বেছি তেওঁক চিলেকশ্যন কৰা হ'ব, সেইবুলি কোৱা হৈছে। আৰু ইয়াত ডিষ্ট্ৰিক্টৰ কোনো প্ৰিফাৰেঞ্চৰ কথা নাই, ৰেণ্ডমাইজেশ্যন হিচাপে চিলেকশ্যন কৰিব। ঠিক আছে, আৰু অনলাইন কি কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন ডকুমেণ্ট ছাবমিট কৰিব লাগিব, আৰু অৰিজিনেল
এপইন্টমেন্টৰ আগত অৰিজিনাল ডকুমেন্টছ দি পেলাই ভেৰিফিকেশ্যন কৰিব লাগিব ঠিক আছে আৰু সকলোবোৰ কথা জানি থাকিবৰ কাৰণে www.madhyamik.assam.gov.in চাই থাকিলেই হ'ল আৰু যিকৰে অনলাইন এপ্লিকেশ্যন মানে অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত আসলতে যেটো আমি আসলতে ভেৰিফিকেশ্যন কৰিব লাগে হেতু ডিজি লকাৰৰ দ্বাৰা ভেৰিফিকেশ্যন কৰিব লাগিব বা অন্য মেথড যেনে স্কেনিং বাৰকোড তেনেকে ভেৰিফিকেশ্যন কৰিব পাৰিব ঠিক আছে আৰু এটা কথা কৈছে যে ক্যান্ডিডেট মাস্ট এনশিওর জেনুইননেস অৰ্থাৎ ইনফৰমেশন যিবিলাক আসলে ডকুমেন্টবোৰ আপলোড কৰিব হেবোৰ শুদ্ধকে ক্লিয়াৰকে আপলোড কৰিব আৰু মানে যি ডুপ্লিকেট কে আপলোড কৰে বেক যদি ফলস কৰিব যদি বিচাৰে এটো ক্যান্সেল কৰি দিয়া হ'ব ইয়াতে 7 নম্বৰ পইণ্টত লিখা আছে ঠিক আছে তাৰ পিছতে আমি যদি চাও তলত ইয়াত আহিছে দ্য ক্যান্ডিডেট হ্যাভিং নট ক্লিয়াৰ মানে কোনো যদি মানে যিবিলাক ওপৰত কোৱালিফিকেশন দিয়া আছে হেবোৰ যদি ক্লিয়াৰ যদি না থাকে তেতিয়াহলে এবোৰ আবেদন কৰিব নোৱাৰিব এই কথাটো কৈছে ঠিক আছে গতিকে পইণ্টস টু নোট তলত আৰু কেইটামান পইণ্টস আছে যিবিলাক জনাটো খুবই দৰকাৰ ক্যান্ডিডেট শুড বি কজন সাবমিটিং আসলতে যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া সাবমিট কৰোতে খুব সাৱধানে সাবমিট কৰিব লাগে কিয়নো ৰিসাবমিটৰ কোনো সুবিধা নাথাকিব কিবা যদি ভুলকে যদি আপলোড হৈ যায় এটো আকৌ ৰিসাবমিট কৰিব নোৱাৰিব গতিকে ভালদৰে সাৱধানে আপোনালোকে কি কৰিব লাগিব সাবমিট কৰিব লাগিব আৰু আপোনালোকৰ যেটো একনলেজমেন্ট এই একনলেজমেন্টখনৰ প্ৰিন্ট আউট আপোনালোকে ৰাখিব এটো ফিউচাৰৰ কাৰণে দৰকাৰ হ'ব ঠিক আছে আৰু আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব সময়ত নহলে আপোনালোকৰ ক্যান্সেল এটো ক্যান্ডিডেটৰ ক্যান্সেল কৰি দিয়া হ'ব হে বুলি কৈছে ঠিক আছে আৰু যিকোনো কাৰণত যদি না যায় তেতিয়ালে নিজৰ প্ৰবলেম হ'ব ওকে তেনে কিছুমান কথা কৈছে আৰু কৈছে কি আৰু ইম্পৰ্টেন্ট কথা কি কৈছে যে আৰু ইম্পৰ্টেন্ট কথা এটো কৈছে যে অল মানে সকলোৰে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব লাগিব আৰু যিসকল গভৰ্ণমেন্ট সাৰ্ভিস ইতিমধ্যে কৰি আছে তেওঁলোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহলে এনওসি উলিয়াই ল'ব লাগিব এই কথাটো কৈছে ঠিক আছে গতিকে এইকেইটা ইম্পৰ্টেন্ট পইণ্ট হয় আৰু এইকেইটা আপোনালোকে দেখিছে আৰু লগতে অনলাইন আবেদন কৰি কি লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব স্ক্যান সিগনেচাৰ এডমিট এছএছএলসি এডমিট কাৰ্ড এছএছএলসি যিবিলাক সাৰ্টিফিকেট মাৰ্কছ সকলোবিলাক লাগিব আৰু ইয়াত পিএইচ ৰ কাৰণে ইউডিআইডি বা গভ অথৰিটি ডকুমেন্টছ লাগিব আৰু এনসিসি সাৰ্টিফিকেট ইত্যাদি লাগিব ঠিক আছে গতিকে এইকেইটা লাগিব গতিকে ইয়াতে যি আবেদন কৰিবৰ কাৰণে বা যিকোনো লেটেষ্ট ইনফৰমেশন পাবৰ কাৰণে এই যেটো madhyamik.assam.gov.in ত গৈ পেলাই আপোনালোকে চাই থাকিলেই হ'ল গতিকে এনেকৈ মই আপোনালোকক সকলো কথা বিতংভাৱে কৈ দিলো যেটো এটো আছিল ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ পৰা প্ৰকাশ কৰা যেটো সেকেন্ডাৰী স্কুলৰ কাৰণে যেটো 59 ভ্যাকেন্সি আছিল ইয়াৰ কথা এটা মই আপোনালোকক জনাব বিচাৰিছো এলপি আৰু ইউপি পোষ্টৰ কাৰণে কি কি আসলতে পোষ্ট কিমান আছে কি কি কথা আছে সকলো কথা আমি ইয়াত আলোচনা কৰিম ঠিক আছে এটো হৈছে আপোনালোকৰ এলপি লেভেলৰ কাৰণে ঠিক আছে ইয়াত এলপি লেভেলৰ কাৰণে ভ্যাকেন্ট ওলাইছে 120 টা ঠিক আছে 120 ভ্যাকেন্সি যেটো স্পেশাল এডুকেটৰ হয় আৰু কোনে এপ্লাই কৰিব পাৰিব হেতুই পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব লগতে এটেট বা সিটেট পাস কৰা হ'ব লাগিব আৰু দৰমহাৰ ইয়াত ষ্ট্ৰাকচাৰ দি আছে স্যালাৰি ষ্ট্ৰাকচাৰ 14000 to 7000 40000 to 70000 আৰু গ্ৰেড পে টু ইয়াতে 7400 দিয়া হয় ঠিক আছে তাৰ পিছতে আগৰ নিচিনা কি কথা আপোনালোকৰ মানে প্ৰায় একেবাৰে থাকিব কিন্তু ইয়াত কি কৈছে যে এটেট বা সিটেট পাস কৰিব লাগিব এই কথাটোকে কৈছে আৰু ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 মানে মিডিয়ামৰ লগত মেচ হ'ব লাগিব এই কথাটো কৈছে আৰু মেৰিট লিষ্ট সেপাৰেট ডিস্ট্ৰিক্টৰ কাৰণে সেপাৰেট কে ওলাব বুলি কৈছে দ্য মেৰিট লিষ্ট উইল বি সেপাৰেট ফৰ ইচ ডিস্ট্ৰিক্ট এণ্ড কেটেগৰী গতিকে প্ৰতিটো ডিস্ট্ৰিক্ট আৰু কেটেগৰীৰ কাৰণে মেৰিট লিষ্টটো ইয়াত বেলেগকে উলিয়াব এই বুলি কৈছে আৰু বয়সৰ কথা যদি কওঁ 18 বছৰতকৈ সৰু হ'ব নোৱাৰিব আৰু আনৰিজাৰ্ভ অৰ্থাৎ জেনাৰেল কেটেগৰীৰ কাৰণে 40 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব আৰু 42 বছৰ পৰ্যন্ত এক্স সাৰ্ভিসমেন 43 বছৰ পৰ্যন্ত ওবিসি এমওবিসি আৰু 45 বছৰ পৰ্যন্ত এসসি এসটিপি এসটিএইচ আৰু 50 বছৰ পৰ্যন্ত পিডব্লিউডি অৰ্থাৎ পাৰ্সন উইথ ডিসেবিলিটি এপ্লাই কৰিব পাৰিব এটো 1 আগষ্ট 2025 লৈকে ধৰিব লাগিব ঠিক আছে গতিকে ইয়াত কৈছে নো পাৰ্সন হেভিং মোৰ দেন আৰু ইয়াত এটো কথা কৈছে যে যাৰ দুটাতকৈ বেছি ল'ৰা ছোৱালী থাকে তেওঁলোকে আবেদন কৰিব নোৱাৰিব আৰু হেতু সময়টো দি আছে 1 জানুৱাৰী 2021 লৈকে আছে 1 জানুৱাৰী 2021 লৈকে যাৰ ল'ৰা ছোৱালী দুটাতকৈ বেছি আছে ঠিক আছে গতিকে এটো 2000 এটো হিচাপত হেতু ধৰিব লাগিব তাৰ পিছতে কৈছে যি এলিজিবল ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব এটা ডিডব্লিউ ওয়েবসাইট dw.assam.gov.in 10টা বজাৰ পৰা 28 আগষ্ট তাৰিখৰ পৰা
30 ছেপ্টেম্বৰলৈকে 5টা PM লৈকে আবেদন কৰিব পাৰিব ঠিক আছে অৰ্থাৎ এমাহ দুদিন সময় দিছে ইমানৰ ভিতৰত আবেদন কৰিব লাগিব আৰু কৈছে নো অফলাইন এপ্লিকেশন উইল বি একচেপ্টেড অফলাইন এপ্লিকেশন নহব আৰু অনলাইন এপ্লিকেশন কৰাৰ পিছত ডিজি লকাৰৰ থ্ৰুদি বা গভ অফ ইণ্ডিয়ান এণ্ড বাই স্কেনাৰ কোড বাৰ কোড QR কোড দৰে কি কৰিব লাগিব ডকুমেন্টছ ভেৰিফিকেশন কৰিব লাগিব ঠিক আছে তাৰ পিছতে কৈছে দ্য ক্যান্ডিডেট মাস্ট এনশ্যোৰ ইয়াৰ জেনুইননেছ কৰিবলৈ কৈছে অৰ্থাৎ যিবিলাক ডকুমেন্টছ আপলোড কৰিব ভালকে ক্লিয়াৰলি আপলোড কৰিব আৰু ফলছ ডকুমেন্ট আপলোড নকৰিবলৈ কৈছে আৰু যদি ফলছ ডকুমেন্ট আপলোড কৰা যদি কিবা তেনেকুৱা ডিসক্ৰিপেন্সি থাকে তেতিয়াহলে হেতু ক্যান্ডিডেটছটো কেনসেল কৰি দিয়া হ'ব এই কথাটো কৈছে আৰু ক্যান্ডিডেটে ইয়াত পাৰ্টিকুলাৰ এটেড সিটেড ৰোল নাম্বাৰটো দিব লাগিব এই কথাটো কৈছে আৰু এলপিৰ কাৰণে যি ইয়াত কোৱালিফিকেশন এটো আছে সিনিয়ৰ সেকেন্ডাৰী অৰ ইটস ইকুইভ্যালেন্ট উইথ এট লিষ্ট 50% মাৰ্কস পাব লাগিব আৰু 2 ইয়াৰ ডিপ্লোমা ইন এডুকেশন স্পেশাল এডুকেশন থাকিব লাগিব ৰিকগনাইজড বাই ৰিহেবিলিটেশন কাউন্সিল অফ ইণ্ডিয়া অৰ্থাৎ RCI এপ্ৰুভ হ'ব মানে ৰিকগনাইজড হ'ব লাগিব আৰু লগতে এটেড বা সিটেডৰ সাৰ্টিফিকেট থাকিব লাগিব তেতিয়া আবেদন কৰিব পাৰিব ঠিক আছে পেমেন্টৰ কথাটো ইয়াত আকৌ পুনৰ উল্লেখ কৰা আছে ভ্যাকেন্সি 120টা আৰু লগতে যিসকল গ্ৰেজুৱেট ক্যান্ডিডেট আছে গ্ৰেজুৱেট ক্যান্ডিডেটৰ যিসকল 2 বছৰৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন থাকে তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু তেওঁলোকৰ কাৰণে কোনো গ্ৰেজুৱেচনৰ কাৰণে কোনো মাৰ্কস দিয়া নাথাকিব এই কথাটো ইয়াত কৈছে নো মাৰ্কস উইল বি এলাউড এগেইনষ্ট গ্ৰেজুৱেচন ঠিক আছে গতিকে হায়াৰ সেকেন্ডাৰী নিচিনাকৈ আবেদন কৰিব পাৰিব ঠিক আছে এই কথাটো ক'লে তাৰপিছত ইয়াৰ ৰিজাৰ্ভেশন OBC MOBC SC ST PWD ওমেন এক্স সাৰ্ভিসমেন এইবোৰ গভৰ্ণমেন্ট ৰুল মতে ৰিজাৰ্ভেশন থাকিব এই কথাটো ক'লে ঠিক আছে আৰু কোনো ক্যান্ডিডেট যদি কোনো কোৱালিফিকেশনত যদি নট ক্লিয়াৰ থাকে তেতিয়াহলে আবেদন কৰিব নোৱাৰিব আৰু বেটাৰমেন্ট যদি দিয়ে বেটাৰমেন্ট যিসকলে দি পেলাই পাছ কৰিব তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু প্ৰথম যেটো বেটাৰমেন্ট দিছে হেতুহে ধৰা হ'ব কৈছে ফাৰ্স্ট বেটাৰমেন্ট এক্সামিনেশন হে ধৰা হ'ব আৰু একে সাবজেক্টত মানে সেম সাবজেক্টত বেটাৰমেন্ট দিব লাগিব ঠিক আছে যেটো সাবজেক্টত বেক লাগিছিলে হেতু সাবজেক্টতে আসলে পাছ কৰা হ'ব লাগিব এই কথাটো ক'লো ঠিক একে দৰে ইয়াত এমি লেভেলৰ কথাটো গোটেইবোৰ কথা একে কিন্তু এমিৰ কাৰণে পোষ্ট ওলাইছে 108টা পোষ্ট স্পেশাল এডুকেটৰৰ কাৰণে আৰু পেমেন্টটো এয়া 14000 আৰু গ্ৰেড পেটো দিয়া থাকে 8700 টকা আৰু বাকি এলপি নিচিনা গোটেইবোৰ কথা একে কিন্তু ইয়াত যদি বেলেগ যদি চাও বেলেগ এই কোৱালিফিকেশনটো মাত্ৰ ঠিক আছে ইয়াত গ্ৰেজুৱেচন হলে এপ্লাই কৰিব পাৰিব এই কথাটো ক'লে আৰু এটেড আৰু সিটেড এপ্লাই কৰিব মানে এটেড আৰু সিটেড থাকিব লাগিব বাকি গোটেই এলপি নিচিনা গোটেই কথাবোৰ একেটাই অকমানো বেলেগ নাই আৰু অনলাইন আবেদন কৰোতে যিখন ফৰ্ম পাব এই ফৰ্মখনত কি ফিল আপ কৰিব লাগিব ইয়াতে স্পেচিমেন কপি দিছে ঠিক আছে ডেট অফ বাৰ্থ দিব লাগিব নেম অফ দা পোষ্ট এপ্লাইড ফৰ আৰু নেম অফ এপ্লিকেন্ট ফাদাৰ্স নেম মাদাৰ্স নেম গোটেই ইয়াত ভৰাই দিব লাগিব আসলে অনলাইন আবেদন কৰোতে আৰু কোৱালিফিকেশনটো ইয়াত ভৰাই দিব লাগিব তাৰ পিছতে এই যিবিলাক ডকুমেন্টস আছে এলপি ইউপি দুইটাৰ কাৰণে এই ডকুমেন্টস বিলাক দিব লাগিব কি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এসএসএল এডমিট কাৰ্ড এনেকে সকলোবোৰ দিব লাগিব গতিকে বন্ধুসকল আপোনালোকক এলপি ইউপি আৰু সেকেন্ডাৰী স্কুলৰ কাৰণে যেটো স্পেশাল এডুকেটৰৰ এডভাৰটাইজমেন্ট ওলাইছিলে মই আপোনালোকক সবিশেষ জনালো আশা কৰিছো আপোনালোকে ভাল পাইছে এনেকুৱা এডভাৰটাইজমেন্টৰ আপোনালোকে লেটেষ্ট আপডেট পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব